যিজন ক্ষৰ পুৰুষ, যাক ব্ৰহ্ম বুলি কোৱা হয়, যিজন কাল হয়, তেওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰহে প্ৰভু, স্বামী হয়, মালিক হয়, ৰাম হয়, খুদা হয়, আল্লাহ হয়, চাহেব হয়। তেওঁ কমপ্লিট গড নহয়, কেৱল 21 ব্ৰহ্মাণ্ডৰহে স্বামী। এখন ব্ৰহ্মাণ্ডৰ ভিতৰত পৃথিৱী লোক, পাতাল লোক, স্বৰ্গলোক আৰু তলৰ তল, অতল, ৰসাতল আদি এয়া, আৰু ওপৰৰ যেনে বিষ্ণুদেৱৰ লোক, শিৱদেৱৰ লোক, ব্ৰহ্মাদেৱৰ লোক, ধৰম ৰায়ৰ লোক, আৰু ওপৰত ব্ৰহ্মদেৱৰ লোকত যিমান ডিভিজন আছে তাতো বিভাগ আছে। গতিকে এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ডত এটা ব্ৰহ্মলোকো আছে, এটা মান সৰোবৰো আছে। গতিকে এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ড আছে। এনেদৰে 21খন ব্ৰহ্মাণ্ড আছে এই ক্ষৰ পুৰুষৰ, কালৰ, যাৰ লোকত আমি আছো। তেওঁ ইমানেই প্ৰভু, ইমানেই স্বামী।